হ্যালো গাইজ, আসসালামু আলাইকুম। আপনাদের দেখতে পারা আমি হাসান। তো আজ বহুত একটা মানে খুশির খবর লিয়ে আইছি। তো আপনাদের ভিডিও ক্লিপটা দেখবা। अभी मजा आएगा ना भिड़ो। इतनी खुशी मुझे आज तक স্কিপ করবা না, যে দেখতা না কিন্তু টাইম টাইম গুটি খাইবা। দেখুন কিতা কইতাম, বড় ভাল লাগে শুনিয়া। আমরা হুজাই কইতাম নি, কইলে দিলে তো শেষ, বাজার ভিডিও দেখতাই না শুনতাম। আমরা নতুন বাজার হুজাই সিনেমা হল খোলা হয়েছে, শালার সেই মজা লাগে। পয়লার ইতনি খুশি মুঝে ভিডিও ক্লিপ যেগুলো জুবিন দা বানাই গেছিলা, ফিল্ম শুটিং করলা, হইলেও হইব ওপেনিং। শালার সেই মজা লাগে, কিতা হইতাম জানে। गाड़ी स्टार्ट कर। বর্তমান বাড়িতে নাই, ওটার লাগে যাইতে পারি না, কিতা হইতাম কতটুকু খুশি লাগে। তো আমি ভিডিওর ক্লিপটা লাগাই দিন, আপনাদের দেখবা। আর যত ফারাক একবার দুমাই আগুন উঠাই শেয়ার করতে করতে, কিন্তু সেই বুঝছো না নি, আলাদা আলাদা মানে ভাল লাগে, কিতা হইতাম। আপনাদের ভিডিও শেয়ার করবা, বেশ বেশ করি অন্যদের দেখানোর চেষ্টা করাই দিবা। কিতার লাগি আমরা একটা গৌরবের কথা, আমরা বুঝাই দিন সিনেমা হল হইছি। কত ভালো লাগে। খানো আগে নোয়াগুয়া দিতাম, গুয়াহাটি দিতাম, হতা দিতাম সিনেমা দেখান। আই সারে সাইকেল লইয়া থেকে বাড়াইলেও সাইকেল লিয়ে দিতে পারবা। ইয়া क्या बात है भाई, इतना खुशी क्यों हो रही है, इतनी खुशी मुझे आज। তো তুমি শেয়ার করো ভিডিওটা, আমার দর্শক ভাই এনতরে দেখাই দেও। আমরা হুজাই আইছি সিনেমা হল। তো 31 তারিখ তো শুনিয়ার জুবিনদার ভিডিও রিলিজ হইব। তো পয়লার ভিডিও গিয়েও দেখলে তেমন সেই আলাদা লাগবে। তো চলো শুরু করতে হয়। বাবে ভাল খবৰটো আহিল। আমি যি অপেক্ষা কৰি আছিলো এই কোভিডৰ দিনৰ পৰা, হুজাইত এটা ধুনীয়া চিনেমা হল লাগে। হুজাইবাসীৰ বহুত ডাঙৰ সপোন। হুজাই যদি কেতিয়াবা অসমীয়া চিনেমাই হওক বা হিন্দী চিনেমাই হওক চাবলগীয়া হ'লে নগাঁও নহ'লে গুৱাহাটী যাবলগীয়া হয়। কিন্তু হুজাইবাসীৰ বাবে ভাল খবৰটো এই মুহূৰ্তত আহি পৰিছে। মই য'ত আছো, আচলতে মই ঠিকনাটো কৈ দিওঁ নহয়নে, ঠিকনাটো কৈ দিওঁ। এইটো হ'ল আমাৰ কি আছিল আগতে, নেহেৰু হল আছিল, যিটো নেকি ডক্টৰ ধীৰেন্দ্ৰ কুমাৰ দে নেতৃত্বত তাৰ পূৰ্বে হৈছিল। বহুত আগত, তাৰ পূৰ্বে হৈছিল ষ্টাৰ্টিং যুগল কিশোৰ কেৰিয়া ভৱন আছিল। যি নহওক, যুগল কিশোৰ কেৰিয়া যেতিয়া আছিলে তেতিয়া এইটো ভৱনটো বনোৱা হৈছিল। কিন্তু তাৰপিছতো গাৰ্লছ কলেজ হ'ল, তাৰপিছতো এতিয়া আহি CRP কেম্প হ'ল, এডুকেশ্যন বিভাগৰ অফিচ হ'ল, তাৰপিছত আজি চিনেমা হল হ'ল। বা যি নহওক, হুজাইবাসীৰ বাবে ভাল খবৰ। আৰু বিশেষকৈ হুজাই থানা আৰু এইটো মই যদি অপজিট চাইডে চাওঁ, কেমেৰা অপজিট চাইডে, তেনেহ'লে সেইটোখন হ'ল থানা। আৰু তাৰ মই যদি মোৰ বাওঁ চাইডে চাওঁ, তেনেহ'লে সেইটো হ'ল ফৰেষ্ট অফিচ। আৰু বিশেষকে হেণ্ডলুম অফিচ আছে, মৌজাদাৰ অফিচ আছে। এইফালে গ'লে মৌজাদাৰ অফিচ মানে নেয়াৰ অফ হুজাই থানা আৰু ফৰেষ্ট অফিচ, নতুন বজাৰৰ সমীপত। এইটোৱে হ'ল আমাৰ সকলোৱে আশা। আচলতে সকলোৱে যিটো ভাবি আছে এইটো গ'ল ডিজিটেল চিনেমা। আচলতে ডিজিটেল যুগ, এতিয়া AI আহি গ'ল, ডিজিটেল AI। মই পোনে পোনে কৈছো, 1 মিনিট মই যোৱা আগতে মই উত্তম দাক, কাৰণ উত্তম দা এইটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। উত্তম দা ধন্যবাদ। হুজাইবাসীক এনেকুৱা এটা উপহাৰ, যিটো নেকি কেতিয়াও কোনেও কল্পনা কৰা নাছিল। অকমান এইফালে আহক, বেকগ্ৰাউণ্ডত যাতে ডিজিটেল চিনেমা হলটো ওলাই থাকে। কি ক'ব, আচলতে ইমান ধুনীয়া এটা সপোন হুজাইবাসীৰ বাবে এতিয়া বাস্তৱ হবলৈ গৈ আছে। আমিতো সকলোৱে আশাবাদী।
আৰু সেই আশাটো বাস্তৱত মানে হ'বলৈ গৈ আছে। তাৰ কাৰণে আমি তাত স্বত্বাধিকাৰী চবকে ধন্যবাদ জনাইছো আৰু বঢ়িয়া কথা। আৰু ৰৈ ৰৈ বিনালে আচলতে জুবিনবিহীন আমাৰ চবতকে ডাঙৰ এটা সপোন। জুবিনক যদি আমি এইটো উপস্থাপনত জুবিনক আনিব পাৰিলো হয় ভাল আছিল, কিন্তু আমাৰ কপালত নাই, হোজাইবাসী কপালত নাই। সেইটোতো আমাৰ আশা আছিল, কথা আছিল জুবিনে আহি অপেনিং কৰিব, কিন্তু সেইটো এতিয়া আমাৰ কাৰণে সম্ভৱ নহয়। কিন্তু কথা হ'ল সকলোৱে চিনেমা চাব, জুবিনৰ শেষখন চিনেমা, জুবিনে অভিনয় কৰা শেষখন চিনেমা চাব ৰৈ ৰৈ বিনালে। আৰু বিশেষকে জুবিন ফৰ জাষ্টিচ এই বস্তুটো আমাক লাগিব। প্ৰত্যেকজন অসমৰ প্ৰেমিক, জুবিনৰ প্ৰেমিক সকলোকে লাগিব যে জাষ্টিচ ফৰ জুবিন। জুবিনটো মৰি গ'ল, বাট আমি ন্যায়টো পাব লাগিব, নাই কি কয়? সেইটো আমি এতিয়া আন একাংশই কৈ আছে চৰকাৰে ন্যায় দিব লাগে। আচলতে মই তেখেতলোকক কৈ আছো ন্যায় প্ৰক্ৰিয়াটো বেলেগ প্ৰক্ৰিয়া। ন্যায়টো হ'ল আদালতে দিয়ে, এইটো চৰকাৰৰ লগত সম্পূৰ্ণ পৃথক বস্তু। আৰু চৰকাৰে যিহেতু ন্যায় দিয়ে, আমি যিহেতু আদালতে ন্যায় দিয়ে, তে ন্যায় পক্ষক আমি অভিযোগ দিব পাৰো যে এইটো আমাৰ অভিযোগ আছে, তেওঁ কি ধৰণে বিচাৰ কৰে তেওঁলোকে কৰিব। কিন্তু কথা হ'ল চৰকাৰে নিদিয়ে, এইটো কথা মই আপোনালোকক স্পষ্ট কৈছো। আৰু চিনেমা হলটো দেখাইছো। আচলতে হোজাই যিহেতু প্ৰথমবাৰলৈ হৈ আছে, পূৰ্বে হোজাই জিলাত 5টাকৈ চিনেমা হল আছিল, হোজাইত 3টা, লংকাত 1টা আৰু লামডিঙত 1টা। আৰু হোজাই লংকাটো বিশেষকৈ কিক চাবলৈ নাপায়। কিকখন যেতিয়া হেৰি হৈছিলে, মানে ৰিলিজ দিছিল, তেতিয়া কিক চাবলৈ নাপায়। সেইদিনাখন ঈদ আছিল, ঈদৰ দিনাখন কিক চাব নাপায়, চিনেমা হলটো ভাঙি সেই চিনেমা হলটো ধ্বংস কৰিলে। আৰু তাৰ পাছতে লামডিংটো ক্ৰমান্বয়ে কমি গৈছিল। আৰু হোজাই 3টাকৈ চিনেমা হল, কৃষ্ণা চিনেমা হল, লক্ষী আৰু এটা আছিলে কি, আৰু 3টা আছিলে, মই নামটো অকণ পাহৰিছো, শাৰদা চিনেমা হল। 3টা চিনেমা হল আছিল। এই 3টা চিনেমা হল বৰ্তমান সমাপ্ত। কিন্তু তাৰ পাছতো যে আজি আমি ঠন ধৰি উঠিব পাৰিছো নৱপ্ৰজন্মৰ কাৰণে। ইয়াত চাওক, ইয়াত প্লেটিনিয়াম, গল্ড আৰু চিলভাৰ 3টাকৈ ইয়াত দেখুওৱা হৈছে। 180 টকা, 150 টকা, 120 টকা টিকেট কাউণ্টাৰ। আৰু ইয়াত লিখা আছে টাইমিং 10টা AM, 10টাৰ পৰা ৰাতি 8টা বজালৈকে। এই ভিতৰত আপোনালোকে বুকিঙৰ বাবে এইটো নম্বৰ দিয়া হৈ আছে। অকমান যদি মই দেখাবলৈ অনুৰোধ কৰো, 9954114343 এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু আমি ভিতৰলৈ গৈছো, অকমান উত্তম দা যদি বেয়া নাপায় আহক। ভিতৰত দেখাব বিচাৰিছো আচলতে পোষ্টাৰবোৰ অকমান দেখাই দিয়ক, কেনেকে ধৰণৰ হেৰি কৰা হৈছে। ধুনীয়াকে বনোৱা হৈছে। আৰু এইটোৱে আমাৰ হোজাইবাসীৰ বাবে এটা ভাল খবৰ আৰু ভাল এটা, যিটো কেতিয়াও ভবাৰ বাহিৰত। আৰু যিসকল উদ্যোক্তা আছে, যিসকল প্ৰতিষ্ঠাপক আছে, তেওঁলোকক ধন্যবাদ দিছো। আৰু মই ভিতৰলৈ ক্ৰমান্বয়ে আহিছো, ভিতৰৰ পৰিৱেশটো দেখাও। আৰু চিট কেপাচিটি সম্পূৰ্ণ কম থাকে, 3টা শ্ব' 4টা শ্ব' চলিব। বাট এটা কথা কব, 189 নে 79 আছে, 189 চিট কেপাচিটি আছে। ধুনীয়াকে ইয়াত বনোৱা হৈছে। আৰু পৰ্দাখন দেখাও, সম্পূৰ্ণ ডিজিটেল। পৰ্দাখন উল্টাই দিয়া, পৰ্দাখন দেখাব দিয়া। এই পৰ্দা একদম ডিজিটেল পদ্ধতিত বনাই থকা হৈছে। সম্পূৰ্ণ AC ৰুম, সম্পূৰ্ণ AC। ইয়াত আপোনালোকে চাওক 21, ইয়াত চাওক, এনেকে চবৰে নম্বৰ দিয়া আছে। আচলতে দেই, সকলোৱে নম্বৰ দিয়া হৈছে, নম্বৰবোৰ দীঘলীয়াকে আছে। আৰু বহুত বাকী আছে। আৰু বিশেষকে ডিজিটেল, যিহেতু মই এই অলপ ৱালত দেখাব কৈছো, ৱালৰ ফালে এয়া চাওক, এয়া ডিজিটেল পদ্ধতিত চাউণ্ড পাব। সম্পূৰ্ণ গোটেই হলটোৱে ডিজিটেল হব। আৰু 3টা পৰ্যায়ত ইয়াত বহিব পাৰিব। এটা ফাৰ্ষ্ট ক্লাছ মই দেখাই আছো, ফাৰ্ষ্ট ক্লাছ, য'ত নেকি আপোনালোকে একে ওপৰৰ পৰা ধুনীয়াকে চাব পাৰিব। ইয়াত ওপৰত কেপাচিটি বহুত কম। যি নহওক, ছেকেণ্ড ক্লাছটো আছে, এইটো প্লেটিনিয়াম, গল্ড আৰু তেনেকে 3টা আছে। এইটোত লাষ্টলৈ আছে। আৰু আপোনালোকে ধুনীয়াকে উপভোগ কৰিব পৰাকে এটা চিনেমা হল, যিটো নেকি কোনেও হোজাইবাসী আচলতে কল্পনা কৰিব নোৱাৰে। কিন্তু আশা আছিল, বহুত আশা আছিলে যে হোজাইত এটা ভাল চিনেমা হল লাগে। বহুতৰ ডিমাণ্ডো আছিলে। আৰু সেই ডিমাণ্ডৰ ভিত্তিত এই ব্যৱস্থাটো কৰা হৈছিলে। আৰু চবতকে দুখ লগা বিষয়টো আছিল যে উন্মোচন কৰিবলৈ জুবিন অহা কথা আছিল, কিন্তু এই বিষয়টো আমাৰ কিন্তু হৃদয়ত থাকি গ'ল। গতিকে তেখেতৰ
সেইখিনি দি মই ভাবো যে যিদিনাখন উন্মোচন হ'ব তেখেতৰ মানে চৰণত ধূপ ধূনা অৰ্পণ কৰি সেইদিনাখনে সকলোৱে এইটো অপেনিঙৰ দিনাখন সকলো আহক, সকলোৱে থাকক। কিন্তু এটা কথা, টিকেটৰ হাৰটো কম, ইয়াত যাতে কোনেও মানে বিৰোধিতা নকৰিব, কাৰণ বহুত কম আছে। আৰু যি নহওক, হোজাইবাসীৰ বাবে যিহেতু ভাল খবৰ, সকলো আহক, সকলোৱে চাওক। মই গোটেই পৰিৱেশটো দেখালো।